গুড ইভিনিং অল অফ ইউ। আমি আলোচনা কৰিছিলোঁ ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে। আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ গজনীৰ শাসক মহম্মদ গজনবীয়ে কেনেদৰে ভাৰতবৰ্ষত 17 বাৰ আক্ৰমণ কৰিছিল। 17 বাৰ আক্ৰমণ কৰি তেওঁ বহুতো ধন সম্পত্তি ভাৰতবৰ্ষৰ পৰা লুটি নিছিল। আৰু আমি জানো যে 1030 খ্ৰীষ্টাব্দত মহম্মদ গজনবীৰ মৃত্যু হয়। মহম্মদ গজনবীৰ পিছত কোনো উল্লেখযোগ্য শাসক সেইখন সাম্ৰাজ্যত নাছিল আৰু একেবাৰে শেষৰজন শাসক আছিল বেহৰাম শ্বাহ। মহম্মদ গজনবীৰ মৃত্যু হৈছিলে 1030 খ্ৰীষ্টাব্দত আৰু তেওঁৰ সাম্ৰাজ্যৰ একেবাৰে শেষৰজন শাসক আছিল বেহৰাম শ্বাহ। বেহৰাম শ্বাহৰ পিছত তেখেতৰ সাম্ৰাজ্যখন সৰু সৰু কিছুমান ভাগত বিভক্ত হয়। তেনেতে মহম্মদ ঘুৰি আৰু তেওঁৰ ভাতৃ গিয়াছুদ্দিন ঘুৰিয়ে আফগানিস্তানৰ সেই গজনী নামৰ ঠাইটুকুৰাত ঘুৰ সাম্ৰাজ্য স্থাপন কৰিছিল। মহম্মদ ঘুৰি তেখেতৰ আচল নাম আছিল তেখেতৰ আৰু এটা নাম আছিল মহম্মদ বিন চাম। এই দুগৰাকীয়ে লগ হৈ ঘোৰ সাম্ৰাজ্য স্থাপন কৰিছিল আৰু তেখেতসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ কথা ভাবিলে। ভাৰতবৰ্ষৰ প্ৰথম তেওঁলোকে আক্ৰমণ কৰিছিল 1175 খ্ৰীষ্টাব্দত। 1175 খ্ৰীষ্টাব্দত মুলতান, বৰ্তমান পাকিস্তানত পৰে, মুলতান তেওঁলোকে আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ অধীনলৈ লৈ গৈছিল। ঘোৰ সাম্ৰাজ্যৰ শাসক মহম্মদ ঘুৰিয়ে তাৰপিছত 1178 খ্ৰীষ্টাব্দতো ভাৰতবৰ্ষত আক্ৰমণ কৰিছিল। সেই সময়ত গুজৰাটৰ শাসক আছিল ভীমদেও ছেকেণ্ড। ভীমদেও যিহেতু তেতিয়া বয়সত সৰু আছিল, গতিকে তেওঁৰ মাতৃয়ে শাসন কাৰ্য চোৱা চিতা কৰিছিল। ভীমদেও ছেকেণ্ড তেখেতৰ মাতৃৰ নাম আছিলে নয়িকা দেৱী। ভীমদেও ছেকেণ্ড যিহেতু বয়সত সৰু আছিল, গতিকে তেখেতৰ মাতৃ নয়িকা দেৱীয়ে শাসন কাৰ্য চম্ভালিছিল। তেনেকুৱাতে মহম্মদ ঘুৰিয়ে ভীমদেও ছেকেণ্ড য'ত ৰজা হৈ আছিল গুজৰাটত, তেখেতক আক্ৰমণ কৰিছিল। কিন্তু সেই আক্ৰমণত মহম্মদ ঘুৰি পৰাস্ত হয়, কাৰণ সেই সময়ত ৰাজস্থানৰ সেই এলেকাটোত, যিটো এলেকাত তেওঁলোকৰ মাজত যুদ্ধ হৈছিল, ৰাজস্থানৰ সেই এলেকাটো অতি পাৰ্বত্য এলেকা আছিল। গতিকে পাৰ্বত্য অঞ্চলত ভীমদেও ছেকেণ্ডৰ যিসকল সৈন্যবাহিনী আছিল, তেওঁলোক যুদ্ধ কৰাত অতি পাকৈত আছিল। সেইবাবে তেওঁলোকে মহম্মদ ঘুৰিক পৰাস্ত কৰিব পাৰিলে। মাউণ্ট আবু আৰাৱলী পৰ্বতৰ যিটো উচ্চ শৃংগ মাউণ্ট আবুৰ ওচৰতে সেইখন যুদ্ধ হৈছিল আৰু সেই যুদ্ধখনত মহম্মদ ঘুৰি পৰাস্ত হৈ আকৌ গজনীলৈ ঘূৰি গৈছিল। পৰাস্ত হৈও তেওঁ তাৰপিছত আকৌ এবাৰ ভাৰতত আক্ৰমণ কৰিলে। ভাৰতত আক্ৰমণ কৰিছিল 1179 খ্ৰীষ্টাব্দত। তেওঁ আক্ৰমণ কৰিছিল পেছোৱাৰ নামৰ ঠাইত। পেছোৱাত আক্ৰমণ কৰিলে, তেওঁ জিকিলে। তাৰপিছত 1181 খ্ৰীষ্টাব্দত তেওঁ আক্ৰমণ কৰিছিল লাহোৰ, বৰ্তমান পাকিস্তানৰ লাহোৰ। তাৰপিছত তেওঁ আৰু এবাৰ আক্ৰমণ কৰিছিল
1189 খ্ৰীষ্টাব্দত 1189 তেওঁ ভাটিন্দা আক্ৰমণ কৰিছিল। ভাটিন্দা নামৰ জেগাটুকুৰা তেওঁ আক্ৰমণ কৰিছিল। ভাটিন্দা আগৰ নামটো আছিলে তবৰহিন্দ আক্ৰমণ কৰিছিল। এই ভাটিন্দা আক্ৰমণ কৰাৰ পিছত যেতিয়া এই গোটেইকেইখন অঞ্চল তেওঁৰ সাম্ৰাজ্যৰ অধীনলৈ আনিলে, তেতিয়া ভাৰতৰ এজন চৌহান বংশৰ এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। নাম আছিল পৃথ্বীৰাজ চৌহান। 1189 AD-ত তেওঁ ভাটিন্দা আক্ৰমণ কৰিছিল। ভাটিন্দা আক্ৰমণ কৰাৰ পিছতে ভাৰতবৰ্ষৰ এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল, যিজনৰ নাম আছিল চৌহান বংশৰ এজন প্ৰতাপী ৰজা পৃথ্বীৰাজ চৌহান। পৃথ্বীৰাজ চৌহানে এই কথাটোত বৰ ভাল পোৱা নাছিল, গতিকে তেওঁ মহম্মদ ঘুৰিৰ লগত যুদ্ধ কৰিবলৈ বিচাৰিছিল। তাৰপিছত 1191 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে তেহৰাইনৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহানৰ সৈন্যৰ লগত মুখামুখি হয়। ফাৰ্ষ্ট বেটল অফ তেহৰাইন। যিটো সংঘটিত হৈছিলে 1191 খ্ৰীষ্টাব্দত। ফাৰ্ষ্ট বেটল অফ তেহৰাইন মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত। তেতিয়া পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধ কৰিবলৈ দেলহিৰ সেই সময়ৰ গভৰ্ণৰ পৃথ্বীৰাজ চৌহান আৰু এইফালে আছিল মহম্মদ ঘুৰি। তেওঁলোকে বৰ্তমান হাৰিয়ানাৰ অন্তৰ্গত তেহৰাইন নামৰ ঠাইত প্ৰথম যুদ্ধ কৰিছিল, প্ৰথম মুখামুখি হৈছিল। সেই যুদ্ধখনত পৃথ্বীৰাজ চৌহানক লগ দিবলৈ আহিছিল সেই সময়ত দেলহিৰ গভৰ্ণৰ, যিজনৰ নাম আছিলে গোবিন্দৰাজ টোমৰ। আৰু তেওঁৰ লগত আৰু এজন গভৰ্ণৰ আহিছিলে, যিজনৰ নাম আছিলে চামুণ্ড ৰায়। এই যুদ্ধখনত কি হৈছিলে, পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰি সৈন্যবাহিনী এই তেহৰাইন নামৰ জেগাটুকুৰাত মুখামুখি হৈছিল। পৃথ্বীৰাজ চৌহানৰ সপক্ষে যুদ্ধ কৰিবলৈ অহা গোবিন্দৰাজ টোমৰে প্ৰথমতে মহম্মদ ঘুৰিক আক্ৰমণ কৰিবলৈ গৈছিল। তেওঁ মহম্মদ ঘুৰিক আক্ৰমণ কৰিলে। মহম্মদ ঘুৰিয়েও যেতিয়া ওলোটাই আক্ৰমণ কৰিলে, তেতিয়া এই গোবিন্দৰাজ টোমৰৰ দুটা দাঁত ভাগিছিল। গতিকে দাঁত দুটা ভগাৰ লগে লগে তেওঁতো আৰু খং উঠিবই। তাৰ আৰু বেছি খং উঠিলে। গতিকে তেওঁ মহম্মদ ঘুৰিক আঘাত কৰিলে। মহম্মদ ঘুৰি আঘাতপ্ৰাপ্ত হ'ল আৰু তেওঁ ঘোঁৰাটোৰ পৰা সৰি পৰিল। তেতিয়া মহম্মদ ঘুৰিৰ এজন সৈন্যই তেওঁক ঘোঁৰাত উঠাই আকৌ গজনীলৈ লৈ গৈছিল। আৰু তেতিয়া এনেকুৱা এটা কথা আছিল, যুদ্ধবিলাকত যদি ৰজাই কেনেবাকে আঘাতপ্ৰাপ্ত হয়, গতিকে যুদ্ধত তাৰ বিপক্ষৰ পাৰ্টিটো জিকিছিল।
আৰু সেইবাবে পৃথ্বীৰাজ চৌহান এই যুদ্ধখনত তাৰায়ণৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহানৰ হৈছিল বিজয় আৰু মহম্মদ ঘুৰিৰ পৰাজয় হৈছিল। পৃথ্বীৰাজ চৌহানৰ এইটো এটা ভুল বুলি মনা যায় যে মহম্মদ ঘুৰিৰ সৈন্যবাহিনীক পৃথ্বীৰাজ চৌহানে তাৰপিছত আক্ৰমণ নকৰিলে আৰু তেওঁলোকক তেনেকৈয়ে যাবলৈ দিলে। কিন্তু মহম্মদ ঘুৰিয়ে নিজৰ জেগালৈ গৈ গজনীলৈ গৈ আকৌ এবাৰ ভাৰত আক্ৰমণৰ কাৰণে আকৌ এবাৰ পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰিবৰ কাৰণে তেওঁ কুচকাৱাজ আৰম্ভ কৰি দিছিল। আৰু তাৰ পিছৰ বছৰেই পৃথ্বীৰাজ চৌহানক অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত 1192ত তাৰায়ণৰ দ্বিতীয় যুদ্ধত তেওঁ পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল। তাৰায়ণৰ দ্বিতীয় যুদ্ধখনো বৰ্তমান হাৰিয়ানাৰ অন্তৰ্গত তাৰায়ণ নামৰ ঠাইত সংঘটিত হৈছিল 1192 খ্ৰীষ্টাব্দত। 1191 খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ ঘুৰিয়ে আঘাতপ্ৰাপ্ত হৈ পলাই গৈছিল নিজৰ জেগালৈ গজনীলৈ পলাই গৈছিল, তেতিয়া তেওঁ আকৌ এবাৰ আক্ৰমণৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিছিল, সৈন্যবাহিনী প্ৰস্তুত কৰি তুলিছিল। তাৰপিছত 1192 খ্ৰীষ্টাব্দত তেওঁ আকৌ উভতি আহিল আৰু পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যে তেওঁ আকৌ উভতি আহিল। সেই যুদ্ধখনত কি হ'ল? মহম্মদ ঘুৰি তেৰায়ণৰ যুদ্ধক্ষেত্ৰত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনী মুখামুখি হ'ল। মহম্মদ ঘুৰিৰ সৈন্যবাহিনী আৰু পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনী মুখামুখি হ'ল। পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনীক নেতৃত্ব দিছিল পৃথ্বীৰাজ চৌহানে আৰু মহম্মদ ঘুৰিৰ সৈন্যবাহিনীক নেতৃত্ব দিছিল মহম্মদ ঘুৰিয়ে নিজে। গতিকে তেওঁলোকৰ মাজত যেতিয়া মুখামুখি হ'ল, মহম্মদ ঘুৰিয়ে সন্ধ্যা সময়ত পৃথ্বীৰাজ চৌহানলৈ এটা বাৰ্তা পঠিয়ালে যে তেওঁ সন্ধি কৰিবলৈ বিচাৰে, সন্ধি কৰিবলৈ বিচাৰে। পৃথ্বীৰাজ চৌহানৰ সৈতে যুদ্ধ নকৰে, তেওঁ সন্ধি কৰিবলৈ বিচাৰে। কিন্তু তেওঁ নিজৰ ভাতৃ গিয়াছুদ্দিন ঘূৰি অহালৈ বাট চাবলৈ বিচাৰে আৰু তেওঁৰ লগত সন্ধি কৰিবলৈ বিচাৰে। সেইকাৰণে পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনীসকলে ভাবিলে যে এই যুদ্ধখন নহয়। গতিকে তেওঁলোকে যুদ্ধক্ষেত্ৰলৈ গৈ যুদ্ধক্ষেত্ৰত সেইদিনা ৰং ৰহস্য কৰিবলৈ ধৰিলে। গোটেই ৰাতিটো তেওঁলোকে ৰং ৰহস্য কৰিছিলে, জোৰ জ্বলাইছিলে। তেওঁলোকে জোৰ জ্বলাই পেলাই ৰং ৰহস্য কৰি আছিল। জোৰ যিডাল আগৰ দিনত যিহেতু বিদ্যুৎ নাছিল, গতিকে এনেকুৱা ধৰণৰ ইয়াত জুই লগাই পোহৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এনেকুৱা এডাল এডালক জোৰ বুলি কোৱা হয়। গতিকে তেওঁলোকে জোৰ লগাই ৰাতি তেওঁলোকে ৰং ৰহস্য কৰিছিল। কিন্তু মহম্মদ ঘুৰিৰ সৈন্যবাহিনীয়ে পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনীয়ে দেখাকৈ জোৰ লগাই পোহৰ কৰি থৈছিল, কিন্তু তেওঁলোকে বিশ্ৰাম কৰিছিল, কাৰণ তেওঁলোকৰ কৌশল অলপ বেলেগ আছিল। তেওঁলোকে বিশ্ৰাম কৰিছিল। যেতিয়া পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনীয়ে ৰাতিটো ৰং ৰহস্য কৰি ৰাতিপুৱা সময়ত যেতিয়া শুই গৈছিল, তেতিয়া মহম্মদ ঘুৰিয়ে ৰাতিপুৱা সময়ত পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনীক উপৰ্যুপৰি আক্ৰমণ কৰিছিল আৰু পৃথ্বীৰাজ চৌহানৰ সৈন্যবাহিনী চেদেলি ভেদেলি হৈ গৈছিল। ফলত পৃথ্বীৰাজ চৌহানৰ পৰাজয় হয় আৰু মহম্মদ ঘুৰি তেতিয়া জিকিছিল। পৃথ্বীৰাজ চৌহানৰ ৰাজসভাত থকা এজন কবিয়ে উল্লেখ কৰা মতে, যিজন কবিৰ নাম আছিল চন্দ্ৰ বৰদাই এখন কিতাপ লিখিছিল, পৃথ্বীৰাজ ৰাচৌ বুলি এখন পুথি লিখিছিল। আৰু সেই পুথিখনৰ উল্লেখ থকা মতে মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক কায়ত্ব কৰি গজনীলৈ লৈ গৈছিল আৰু তাক অন্ধ কৰি কাৰাগাৰত ৰাখিছিল। কিন্তু কিছুমান ইতিহাসকাৰীয়ে কয় যে মহম্মদ ঘুৰিয়ে সেই সময়ত এটা মুদ্ৰা উলিয়াইছিল। মুদ্ৰাটোৰ এফালে লক্ষ্মী দেৱীৰ চিত্ৰ অংকন কৰা হৈছিল আৰু আনটো ফালে
মহম্মদ বিন ছাম অৰ্থাৎ তেওঁৰ নামটো খোদিত কৰা হৈছিল। গতিকে সেই মুদ্ৰাসমূহৰ ফালে লক্ষ্য কৰিলে চালে দেখা যায় যে পৃথ্বীৰাজ চৌহানৰ নিজৰ ৰাজ্যতে অৰ্থাৎ আজমিৰতে, পৃথ্বীৰাজ চৌহান আজমিৰৰ ৰজা আছিল। গতিকে আজমিৰতে তেখেতৰ স্বাভাৱিক মৃত্যু ঘটিছিল। আৰু সেই মুদ্ৰাটোক নাম আছিল দেলহি ৱাল। দেলহি ৱাল বুলি এটা মুদ্ৰা কিছুসংখ্যক ইতিহাসবিদে কয় যে মহম্মদ ঘুৰীয়ে এটা মুদ্ৰা উলিয়াইছিল যিটো নাম আছিল দেলহি ৱাল। আৰু যিটো মুদ্ৰাত এটা পিঠিত লক্ষ্মী দেৱীৰ চিত্ৰ অংকন কৰা হৈছিল আৰু আনটো পিঠিত মহম্মদ বিন ছাম অৰ্থাৎ তেখেতৰ আচল নামটো খোদিত কৰা হৈছিল। এই মুদ্ৰাটো লক্ষ্য কৰিলে মুদ্ৰাটোৰ পৰা জানিব পাৰি যে পৃথ্বীৰাজ চৌহানৰ নিজৰ ৰাজ্য আজমিৰতে তেখেতৰ মৃত্যু হৈছিল, স্বাভাৱিকভাৱে তেওঁৰ মৃত্যু হৈছিল। যেতিয়া মহম্মদ ঘুৰী সেই যুদ্ধখনত জয়ী হৈ দেলহি আৰু আজমিৰ এই জেগাকেইটুকুৰা তেখেতৰ অধীনলৈ আনিছিল, তেতিয়া তেওঁৰে এজন লগুৱা কুতুবুদ্দিন আইবাক যিজন মহম্মদ ঘুৰীৰ এজন স্লেভ আছিল, লগুৱা আছিল, গোলাম আছিল মহম্মদ ঘুৰীৰ। কুতুবুদ্দিন আইবাকক দেলহি আৰু আজমিৰ এই জেগাকেইটুকুৰাৰ গভৰ্ণৰ হিচাপে নিয়োগ কৰিছিল। অৰ্থাৎ তেওঁ সেই অঞ্চলকেইটুকুৰাৰ শাসক হিচাপে নিয়োগ কৰিছিল। কুতুবুদ্দিন আইবাকৰ সেইটো সময়ত কাম আছিল যে সেই অঞ্চলকেইটাৰ পৰা বিভিন্ন প্ৰকাৰৰ কৰ সংগ্ৰহ কৰা। তাৰপিছত 1206 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰীৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ এইটো আছিল যে 1205 খ্ৰীষ্টাব্দত তেখেতে খোখৰো নামৰ এজন শাসকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। খোখৰো নামৰ এজন শাসকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাতৰ কাৰণে তেওঁ 1206 খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হয়। ডেট মহম্মদ ঘুৰীৰ 1206 খ্ৰীষ্টাব্দত মৃত্যু হয়। যেতিয়া তেওঁৰ মৃত্যু হৈছিল সেই সময়ত দেলহি আৰু লাহোৰত থকা যিসকল আমিৰ সেইসকলে দেলহি আৰু আজমিৰৰ গভৰ্ণৰ হৈ থকা কুতুবুদ্দিন আইবাকক লাহোৰলৈ নিমন্ত্ৰণ জনাইছিল যে আপুনি আহক আৰু ইয়ালৈ আহি আপুনি নিজা এখন সাম্ৰাজ্য স্থাপন কৰক। মহম্মদ ঘুৰীয়ে যিসমূহ অঞ্চল নিজৰ অধীনলৈ লৈ গৈছিল সেই অধীনলৈ নিয়া অঞ্চলসমূহৰ লগাই আপুনি এখন সাম্ৰাজ্য স্থাপন কৰক। গতিকে কুতুবুদ্দিন আইবাকক যেতিয়া নিমন্ত্ৰণ কৰিলে কুতুবুদ্দিন আইবাকো তালৈ গুচি গৈছিল, লাহোৰলৈ গুচি গৈছিল। লাহোৰত গৈ তেওঁ স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু এই গোলাম বংশ প্ৰতিষ্ঠা কৰাৰ লগে লগে ভাৰতবৰ্ষত দেলহিত চুলতানৰ শাসন আৰম্ভ হয়। কুতুবুদ্দিন আইবাকৰ পিছত তেখেতৰ পিছৰজন শাসক ইলতুৎমিছে দেলহিলৈ তেওঁলোকৰ ৰাজধানী তুলি আনিছিল, লাহোৰৰ পৰা দেলহিলৈ তুলি আনিছিল। গতিকে দেলহিত চুলতানৰ শাসন তেতিয়াৰ পৰা আৰম্ভ হয়। 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ দেলহিত চুলতানৰ শাসন চলে। এই সময়ছোৱাত কেইবাটাও বংশই ৰাজত্ব কৰিছিল। প্ৰথমতে কুতুবুদ্দিন আইবাকে স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত খিলজী ডাইনেষ্টি, তাৰপিছত তুগলক, তাৰপিছত ছাইদ, তাৰপিছত লোডি ডাইনেষ্টি। গতিকে গোটেইকেইটা বংশৰ ৰাজত্বৰ শেষত 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধত বাবৰে লোডি ডাইনেষ্টি একেবাৰে শেষৰ যিটো বংশ আছিলে লোডি বংশৰ শেষৰজন শাসক ইব্ৰাহিম লোডিক পৰাস্ত কৰি ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। গতিকে কুতুবুদ্দিন আইবাকৰ বিষয়ে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। আজি আলোচনা কৰা কথাকেইটা মই আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ
যে 1030 খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ গজনবীৰ মৃত্যু হয়, গজনীৰ শাসত মহম্মদ গজনবীৰ যেতিয়া মৃত্যু হয়, তেখেতৰ সাম্ৰাজ্যখন সৰু সৰু কিছুমান ভাগত বিভক্ত হৈছিল। আৰু দুজন ভাই ককাই মহম্মদ ঘুৰি আৰু গিয়াছুদ্দিন ঘুৰিয়ে তাত ঘুৰি বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু মহম্মদ ঘুৰিয়ে 1175 খ্ৰীষ্টাব্দত মুলতান অধিকাৰ কৰি ভাৰতবৰ্ষত প্ৰথম আক্ৰমণ কৰিছিল আৰু মুলতান অধিকাৰ কৰিছিল। আৰু 1178 খ্ৰীষ্টাব্দত তেখেতে গুজৰাটৰ শাসক ভীমদেও ছেকেণ্ডৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু কিন্তু তেওঁ পৰাস্ত হৈছিল। তাৰপিছত তেওঁ ক্ৰমে 1179ত পেছোৱাৰ আক্ৰমণ কৰিছিল, 1181ত লাহোৰ, 1189ত ভাটিন্দা যাৰ নাম আছিলে তবৰ হিন্দ, আৰু তাৰপিছত 1191ত এজন প্ৰতাপী ৰজা পৃথ্বীৰাজ চৌহান, চৌহান বংশৰ ৰজা পৃথ্বীৰাজ চৌহান তৃতীয় তেওঁক আক্ৰমণ কৰিছিল আৰু তেহৰানৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহান জয়ী হৈছিল। কিন্তু তাৰ পিছৰ বছৰ অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত তেখেতে আকৌ এবাৰ আক্ৰমণ কৰিলে। তেহৰানত আকৌ এখন যুদ্ধ হ'ল। তেহৰানৰ দ্বিতীয়খন যুদ্ধত পৃথ্বীৰাজ চৌহানক তেওঁ পৰাস্ত কৰিছিল। আৰু এনেদৰে তেওঁৰ মহম্মদ ঘুৰিৰ মৃত্যু হৈছিল 1206 খ্ৰীষ্টাব্দত। 1206 খ্ৰীষ্টাব্দত তেওঁ যেতিয়া মৃত্যু হ'ল, তেওঁৰে এজন লগুৱা যিজন দেলহি আৰু আজমিৰৰ গৱৰ্ণৰ পাতিছিল, মহম্মদ ঘুৰিয়ে দেলহি আৰু আজমিৰৰ গৱৰ্ণৰ পাতিছিল কুতুবুদ্দিন আইবাক তেখেতৰ লগুৱা আছিল, স্লেভ আছিল, তেখেতৰ গোলাম আছিল। গতিকে কুতুবুদ্দিন আইবাকে লাহোৰত গৈ স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ প্ৰতিষ্ঠা কৰিছিল। এয়ে আছিল দেলহিত প্ৰথম চুলতানৰ শাসনৰ আৰম্ভণি। ইয়াৰ পিছৰ পৰ্যায়ত আমি স্লেভ ডাইনেষ্টিৰ বিষয়ে অৰ্থাৎ গোলাম বংশৰ বিষয়ে ভালদৰে আলোচনা কৰিম। তেওঁলোকৰ প্ৰধান শাসকসকলৰ বিষয়ে, তেওঁলোকৰ নিৰ্মাণ কাৰ্য, ভাৰতবৰ্ষত তেখেতসকলে কি কি নিৰ্মাণ কৰিছিল, কি কি যুদ্ধ কৰিছিল, কাৰ বিৰুদ্ধে কৰিছিল, কেনেকৈ কৰিছিল ইত্যাদিৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আলোচনা কৰি যাম। আপোনালোকে যদি ভিডিঅ'টো চাই কিবা এটা জানিব পাৰিছে, যদি ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া নিয়মীয়াকৈ ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।